আসসালামু আলাইকুম মাই ইউটিউব ফ্যামিলি, আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ দোৱাত আলহামদুলিল্লাহ ময়ো ভালে আছোঁ। আজি চবকে ঈদ মুবাৰক জনাইছোঁ। ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কমেণ্ট আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজি ভাবিছোঁ ঈদ স্পেচিয়েল হয়, সেইকাৰণে দিনটো মই কি কৰোঁ, ক'ত যাওঁ, কেনেকৈ কি বনাওঁ চব আপোনালোকৰ লগ। এতিয়া আৰু বেছি দেৰি নকৰি কিনে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট দিওঁ আৰু চাই থাকক আপোনালোকে। এতিয়া ৰুম চুম চব ঠিক কৰিলোঁ। এতিয়া বাহিৰত যাওঁ, মা কি কৰি আছে চাওঁ। আসসালামু আলাইকুম মা, ঈদ মুবাৰক। কি কৰি আছে? পায়স বনাই আছে। হ'লেই কি জানি পায়স না? এতিয়া আমাৰ পায়সো হৈ গ'ল। চবে খাই কিনে নমাজত যাব, ঈদৰ নমাজত। এতিয়া বাবা ক'ত আছে চাই লওঁ, কি কৰি আছে। ইয়াতে বাবা নাইয়ে। এতিয়া বাকী ৰন্ধা বঢ়াখিনি আছে, লাহে লাহে কৰিব লাগিব। কি কৰি আছে? এতিয়া পায়সৰ ওপৰত মই আৰু মই ৰেড কৰি কিনে দি আছোঁ। দেখাত কেনেকৈ লাগি আছে পায়সটো? ভাল লাগিছে। খাই মন যায় আছে। আমার পায়স হইল, এতিয়া বাকি লাহে লাহে কৰিব লাগিব। আজি দ্বিতীয় নাই হয়, চব নিজে নিজে অকলেই কৰিব লাগিব। ঈদের দিনা উপায় নেই। একটু আমার ব্রেড কাস্টার্ড পুডিং আর দুটা পায়স হয়ে গেল। কেনেকা হয়েছে আপোনালোকে সবে কমেন্টত জানাব। নমাজত যাব সেইকাৰণে ৰেডি হৈ আছে। বা কেনেকা ঈদ মুবাৰক। আসসালামু আলাইকুম। কেনেকা লাগিছে ঈদৰ লুকটো আপোনালোকে জনাব কমেন্টত। মোৰতো ভালে লাগিছে। সকলোকে ঈদ মুবাৰক আমাৰ ফালৰ পৰা। আপোনালোকে চবেই সকলোৱে দোৱা কৰিব। ৰেডি হৈছে, মই এতিয়াও ৰেডি হোৱা নাই, পিছতে ৰেডি হ'ম। এতিয়া কাম চাম আৰু আছে, এইবিলাক কৰিব লাগিব, তাৰপিছতে ৰেডি হ'ম। এইটো তোমাৰ ঈদি। বা মোৰ ঈদি দিলে, থেংক ইউ। মই ঈদি পালোঁ। কি কৰি আছে বাবা? আসসালামু আলাইকুম বাবা, ঈদ মুবাৰক। এতিয়া চব নমাজত যাব ৰেডি হৈছে আৰু সকলোজনে পৰিয়ালৰ কাৰণে ঈদ মুবাৰক থাকিল। গতিকে আমি ভালে নামাজ পঢ়ি আহোঁ, দোৱা কৰিবা চবেই। এতিয়া নমাজত যাই আছে, ওলাই আছে। আমাৰ ইয়াতে ঈদৰ নমাজটো মছজিদতে পৰে, সেইকাৰণে যাই আছে। আৰু ওচৰতে মছজিদটো, বাবা আগতে গুচি গৈছে, এতিয়া অকলে যাই আছে। ড্ৰয়িং ৰুমটো ৰেডি কৰিছোঁ মই আৰু এইখিনিত মই ৰুম স্প্ৰে মাৰি আছোঁ, ভাল এটা চেণ্ট আহিব, সেইকাৰণে আলহী চালহী আহিব কাৰণে মাৰিছোঁ আৰু ভাল চেণ্ট ওলাইছে। ইফালে মাক মই ডাঙৰ চৌকাত জুই লগাই দি দিছোঁ। যে মা এতিয়া জ্বলা চিকেন ইয়াতে বনাব বাহিৰত অলপ পিছত। মই জ্বলা চিকেনটো বনোৱা হ'লে মই চিকেন ৰ'ষ্টটো বনাম। চিকেনটো এতিয়া মেৰিনেট কৰি ৰাখিছোঁ, এতিয়া বনাম। ইয়াতে মই আলু ফ্ৰাই কৰি কিনে ৰাখিছোঁ আৰু ইফালে মা জ্বলা চিকেনটো বনাই আছে। আলুটো চিকেনত দিব, সেইকাৰণে আলু ফ্ৰাই কৰি ৰাখিছোঁ। বাবাই মোক মেহেন্দি আনি দিছে, মই লগাবই নোৱাৰোঁ, লগোৱাই নাই, টাইমো পোৱা নাই। যেতিয়া টাইম পাম অলপ লগাম। ফ্ৰাই কৰিব মেৰিনেট কৰি ৰাখিছিলোঁ, এতিয়া এইটো ফ্ৰাই কৰিম। ইফালে মায়ে বাহিৰত জ্বলা চিকেন বনাই আছে, ইফালে মই ফ্ৰাই কৰিম। এইটো পিছতে চিকেন ৰ'ষ্ট বনাম। আৰু আপোনালোকে কি কি আইটেম বনাইছে কমেণ্টত জনাব। এটা কেৰাহীত তেল দি দিছোঁ, তেল গৰম হৈ আছে।
ফাৰ্ষ্ট ভিডিঅ' বনাই আছোঁ, কথাই নোলায়, লাজে লাগে। লাহে লাহে কথা ওলাব, কি কথা ক'ম বিচাৰিয়ে নাপাওঁ। এতিয়া আমাৰ নমাজ টমাজ পঢ়ি আহি এতিয়া ফুৰিব ওলাই আছে। ক'ত যাব? দক্ষিণ গাঁও আৰু অঁ যাক, আপুনি ফুৰি আহক, মই আৰু যাব নোৱাৰিলোঁ। এইটো গাড়ী এটা ৰাখিছে আৰু সেইটো গাড়ী লৈ ওলাব। কি ধুনীয়া বতাহ দি আছে, এতিয়া ওলাই যাই আছে। বাবা ৰখি আছে গেট লগাবৰ কাৰণে। মই আৰু ফুৰিব যাব পৰা নাই, আলহী আহিব আমাৰ ঘৰত। চব মানুহ ওলাই গ'ল এতিয়া ৰাস্তাত। যেতিয়া মই পোলাও বনাই আছোঁ বাহিৰত, মই ডাঙৰ চৌকা ওলাই লৈছোঁ আৰু ইয়াতে পোলাও বনাই আছোঁ। বাকী আমাৰ চব হৈছে, খালি পোলাওটো আৰু পনীৰটো বাকী আছে। পোলাও ইফালে মই বনাইছোঁ, ইফালে পনীৰটো মায়ে বনাই আছে। গাইছে চাক, মোৰ পোলাওটো হ'লে ফ্ৰাই হৈছে, কালাৰটো কি ধুনীয়া আহিছে, আপোনালোকে দেখা পাই আছে না নাই? এই কালাৰটো বহুত ধুনীয়া আহিছে। এতিয়া পানী দিম। এতিয়া পোলাওত পানী দি দিলোঁ, এতিয়া আৰু ঢাকি দিম। ইফালে মা কি বনাই আছে চাওক, কি বনাই আছে মা? পনীৰ। অঁ, এইটো পনীৰটো হৈছে কিজানি না? হৈ গৈছে। এতিয়া আমি কি বনাইছোঁ আজি ঈদত আপোনালোকক চব দেখাই দিম। ইয়াতে বনাইছোঁ পনীৰ, চব বনোৱা হৈ গৈছে আমাৰ। পনীৰ, এইটো হ'ল চিকেন ৰোষ্ট। এইটো হ'ল ব্ৰইলাৰ জ্বলা চিকেন, এইটো হ'ল লোকেল চিকেন, আৰু এটা হ'ল পোলাও। কি ধুনীয়া কালাৰ আহিছে পোলাও। এতিয়া আমাৰ চব বনোৱা হৈ গৈছে। গাইজ, ইয়াতে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আহিছে, সেইকাৰণে সিহঁতক খাব দিব, সেইকাৰণে মা চব কাঁহীত বাঢ়ি বাঢ়ি দি আছে। আৰু আগতে আৰু আলহী আহিছিলে, মই আৰু ভিডিঅ' বনাব পৰা নাই, ময়ো বিজি আছিলোঁ কামত, সেইকাৰণে পৰা নাই। এতিয়া সিহঁতে খাই আছে আৰু ৰাতি আৰু ফ্ৰেণ্ড আহিব। এতিয়া 3জন আহিছে আৰু বাকী ফ্ৰেণ্ডবিলাক ৰাতিয়ে আহিব। আৰু ৰাতি আমিও আলহীৰ ঘৰত যাম। ৰাতি 9:15 বাজি আছে। এতিয়া আমি মোৰ ছিষ্টাৰৰ ঘৰত যাম। ছিষ্টাৰৰ ঘৰ ওচৰতে আছে, তাতে যাম। ৰেডি হৈছোঁ এতিয়া যামেই ছিষ্টাৰৰ ঘৰত। মাজত এটা ঘৰে, তাৰপিছত মোৰ ছিষ্টাৰৰ ঘৰত, ওচৰা ওচৰিয়ে ঘৰ দুজনৰে। এটা ভাল হৈছে, কেতিয়াবা বেয়া লাগিলে ছিষ্টাৰৰ ঘৰত যাব পাৰোঁ। আৰু মোক কেনেকুৱা লাগিছে কমেণ্টত ক'ব। আৰু মোৰ কাণফুলিটো গিফ্টত দিদি দিছিলে একদিনো। এই চাক দিদি, ভিডিঅ' চালে গম পাব। আপোনাৰ কাণফুলি আজি পিন্ধিলোঁ, ভালে হৈছে, ইমান দিন পিন্ধা নাই, ঈদৰ দিনাই পিন্ধিছোঁ। এতিয়া আমি ওলামেই আৰু। এতিয়া ওলাইছোঁ আৰু ছিষ্টাৰৰ ঘৰত যাম। এইটোৱে আমাৰ ছিষ্টাৰৰ ওচৰতে ছিষ্টাৰৰ ঘৰ। গেট পালোঁ, এতিয়া সোমাই আছোঁ। এইটো কোন হয়? নাফিছা? মা কৈ দিয়ে মা ক'ত? মা আহিছে। তুমি আজি যোৱা নাই কিয়?
মই ৰখি আছিলোঁ। ঈদ মুবাৰক কৈ দিয়া। চবক ঈদ মুবাৰক কৈ দিয়া ঈদ মুবাৰক। ঈদ মুবাৰক মুবাৰক। অঁ বা ক'ত? অঁ কি হয় এইটো? তোমাৰ বা ক'ত গৈছে? বা ক'ত গৈছে? হা দোকান গৈছে? কি আনিব খুজিছে দোকানত? পাপাৰ লগত দোকানত গৈছে? অঁ তোমাক লৈ যোৱা নাই? কিয়? আমি লৈ যাব? এইটো মোৰ চুনু হয়, ধুনু হয় না? এইটো মোৰ ধুনু হয়। এটা চুমু দিয়া, মাক চুমু দিয়া, হা তুমি খং খুলিছা? ধুনু মোৰ চুনু মোৰ মাইনু কি হৈছে? তুমি খং খুলিছা? মা কৈ দিয়া আৰু একবাৰ মা কৈ দিয়া গাইজ আমি আহিছোঁ মোৰ চিষ্টাৰৰ ঘৰত। থেংক ইউ। এইটো মোৰ চিষ্টাৰৰ ছোৱালী হয়।